এখন 1912 চনত 1912 চনত নিৰ্মাণ কৰা এখন বিদ্যালয়। আৰু মই বৰ্তমান আছোঁ এখন ঐতিহাসিক ঠাই, ডিব্ৰুগড় জিলাৰ এক ঐতিহাসিক ঠাই, আৰু যিখিনি ঠাইত নেকি ইংৰাজী তাহানিতে দপদপাই আছিল আৰু ইংৰাজী তাহানিতে বনাই থৈ যোৱা এখন বিদ্যালয়। এখন 1912 চনত নিৰ্মাণ কৰা এখন বিদ্যালয়। আৰু তাহানিতে এই বিদ্যালয়খনৰ পৰাই এই অঞ্চলৰ এই তিনিচুকীয়া, এইফালে ধেমাজি, ডিব্ৰুগড়, শিৱসাগৰ সকলো ঠাইৰ পৰা ছাত্ৰ ছাত্ৰী আহি ইয়াতে শিক্ষা গ্ৰহণ কৰিছিল। এইটো চাওক, তাহানিতে ইংৰাজীয়ে বনাই থৈ যোৱা এটি বিদ্যালয় গৃহ। আজি এইটো এনেকৈ পৰি আছে। দেখিছে এই যে মই বাৰান্দাত থিয় হৈ আছোঁ, এই বাৰান্দাখন তাহানিতে বনাই থৈ যোৱাই। আৰু বৰ্তমান এই বিদ্যালয়খনৰ অৱস্থা খুবেই এটা জটিল অৱস্থাত আছে, ভাঙো ভাঙো হৈ আছে চিলিংবিলাক। যদি অকণমান মেৰামতি কৰা যায় মানে খুব ধুনীয়াকৈ আকৌ ব্যৱহাৰ উপযোগী হৈ পৰিব। আৰু মই তেনেকৈ পৌৰাণিক পুৰণা যিবিলাক বিদ্যালয় আছে, ইয়াৰ আগতে মই চাইনাসকলে বনাই থৈ যোৱা বিদ্যালয় এখন এতিয়াও তিনিচুকীয়াত আছে। সেইখন বিদ্যালয়ত গৈছিলোঁ মই, তাৰ ভিডিঅ' এটা বনাইছিলোঁ, বহুতেই চালে। আৰু বৰ্তমান আহি এয়া উপস্থিত হৈছোঁ ডিব্ৰুগড় চহৰৰ মাজমজিয়াতে থকা আন এখন বিদ্যালয়, এই নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণ। আৰু এইবোৰ টিন কিন্তু তেতিয়াৰে হয়। এই খিৰিকীৰ টিনবোৰ তেতিয়াৰে হয়, আৰু এই কাঠবিলাক তেতিয়াই হয়, ইংৰাজী বনাই থৈ যোৱা কাঠ এইবিলাক। এইবোৰ গোটেইখিনি ইয়াৰ ষ্ট্ৰাকচাৰখিনি তেতিয়াৰে হয় এইখিনি। আৰু লগতে এই দৰ্জাৰ এই কাঠবিলাকো তেতিয়াৰে হয়, ইংৰাজী তাহানিতে বনাই থৈ যোৱা। চাওকচোন বাৰু পৰিৱেশটো, ইয়াৰ ভিতৰৰ যিখিনি কাঠ আছে, ভিতৰৰ লোহা গোটেইখিনি তাহানিতে। আৰু তাহানিতে এনেকৈ বেৰৰ মাজত এনেকৈ নল নিছিলে, এইবোৰ চব নল হয়। সঁচাই এক আপুৰুগীয়া সম্পদ এই বিদ্যালয়খন, আৰু আমি আজি এনেকুৱা পৰ্যায়ত দেখিছোঁ। হাতী তল যায় এই নলবিলাকৰ, এইবোৰ চব নল। আৰু ওপৰত এনেকৈ প্ৰলেপ দিয়া আছে, পকাৰ প্ৰলেপ দিয়া আছে। এইটো চাওক, তাহানিতে এনেকুৱা ধৰণৰ নিয়মেৰে কৰিছিল এই বিদ্যালয়ৰ এইবোৰ কাম কাজবোৰ চলাইছিল তেতিয়াই। বিদ্যালয়ৰ কাম কাজ লগতে ঘৰ দুৱাৰ আদি এনেকৈ নিৰ্মাণ কৰিছিল। আৰু ওপৰৰ ভেণ্টিলেশ্যনো আছে, ভেণ্টিলেশ্যন মই দেখাই দিছোঁ। এইখন লোহাৰ নে কি হয়, লোহা নহয় নেকি, এয়া এখন ভেণ্টিলেশ্যন কাঠৰে ডিজাইন কৰা হৈ আছে। আৰু এইবোৰ ভিতৰত বাঁহ আছে, বাঁহ দিয়া আছে। এই বেৰৰ মাজত বাঁহ এনেকৈ ইকৰা, খাগৰি, নল এনেকৈ দি পেলাই তাহানিতে বনাইছিলে। তাহানিতে বনোৱা এইবোৰ নীতি নিয়ম। এইবোৰ খিৰিকী, দৰ্জা, এইখন দৰ্জা চাওক, বৃহৎ এটা স্কুল ঘৰ, বিদ্যালয় গৃহ এনেকৈ বৰ্তমান আছে ডিব্ৰুগড়। এইবোৰ যে নিৰ্মাণশৈলী, এইবোৰ তাহানি নিৰ্মাণশৈলীতে এইবোৰ বনোৱা হৈছে। এই কাঠবোৰ তেতিয়াৰ হয়, আজি 100 বছৰ পাৰ হৈ গ'ল, 112-13 বছৰৰ আগতে এই কাঠবোৰ লগোৱা। আৰু এইবোৰ চাওক, এই নক্সাবিলাক, ডিজাইনবিলাক তেতিয়াৰে হয়। এই তেতিয়া মানে বৰা চাউলৰ আঠা, লগতে হাঁহ কণী কুহুম, আৰু বিভিন্ন ধৰণৰ তেতিয়া স্থানীয় কিছুমান ব্যৱস্থা আছিল। সেই ব্যৱস্থাবোৰ গ্ৰহণ কৰি সেইবোৰ এইবোৰ বনাইছিলে। আৰু আজিও এনেকৈ থিয় দি আছে। এই বৰ্তমান এইটো অৱস্থা। সন্মুখত কিবা এটা বনিব, এইটো কিবা এটা হ'ব, এইটো ষ্ট্ৰাকচাৰ বনাই আছে। 100 বছৰ পাৰ হৈ গ'ল, 112-13 বছৰ হৈ গ'ল, আজি এনেকৈ পৰিত্যক্ত হৈ আছে। কাৰণ এনেধৰণৰ আমাৰ যিবোৰ পৌৰাণিক সমল আছে, বুৰঞ্জীমূলক যিবোৰ আমাৰ সমল আছে, অসম চৰকাৰ তথা প্ৰশাসনীয় যিখিনি বিভাগৰ দায়িত্বত থাকে, তেওঁলোকে এইখিনি সংৰক্ষণ কৰা খুবেই প্ৰয়োজন। নহ'লে এটা সময়ত আমাৰ ভৱিষ্যত প্ৰজন্মক, আমাৰ উঠি অহা যিখিনি ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক আমি কি দেখুৱাম? সঁচাকৈ এটা খুবেই বেয়া লগা খবৰ। কাৰণ এনেধৰণৰ পৌৰাণিক সমলবোৰ আমি এনেকৈ, ঐতিহাসিক বুৰঞ্জীমূলক সমলবোৰ আমি এনেকৈ সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে। চাওক, এতিয়াও মজবুত হৈ আছে, কিন্তু বৰ বেছি বিশেষ কৰিবলগীয়া একো নাই, মজবুত হৈ আছে এতিয়াও। অকণমান যদি ইয়াৰ মেৰামতি কৰা হয় আৰু পুনৰাই ব্যৱহাৰ উপযোগী হৈ পৰিব। এইটো হ'ল বিদ্যালয়ৰ পৰিৱেশ, 1912 চনতে নিৰ্মাণ কৰা ডিব্ৰুগড় চহৰৰ মাজমজিয়াতে থকা এখন বিদ্যালয়। ইংৰাজে এই বিদ্যালয়বোৰ বনাওঁতে তেতিয়া মাটিমাহ, বৰা চাউল, হাঁহ কণী, হালধীয়া মাংস এনেকুৱা বিভিন্ন ধৰণৰ তেতিয়া থলুৱা সামগ্ৰী ব্যৱহাৰ কৰি এইবোৰ বনাইছিলে।
এই বিদ্যালয়ৰ নাম ইয়াত লিখা আছে নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপিত 2 ফেব্ৰুৱাৰী 1912 চন। আৰু এনেধৰণৰ ভিডিঅ' ভাল লাগিলে আপোনালোকে লাইক এটা কৰি দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।